ঘন জংঘলত দুটা ভাল বন্ধু আছিল, এটা ফেঁচা আৰু এটা কাছ। কাছটো বৰ ধীৰে ধীৰে গৈছিল আৰু ফেঁচাটো উৰিব পৰা আছিল আৰু জোৰেৰে যাব পৰা আছিল। তথাপিও দুইটাৰ যি ধৰণ আছিল, দুইটা ধৰণ মিলি পেলাই সুন্দৰ আৰু এটা মজবুত সম্পৰ্ক বনিছিল। এদিনাখন কি হ'ল, তেওঁলোক থকা জংঘলখনত বিপদ আহিলে। পানী শুকাই গ'ল, বৰষুণ নোহোৱা হৈ গ'ল আৰু দুইটাই মিলি পেলাই এই বিপদটোৰ পৰা কেনেকৈ বচাব পাৰে তাৰ চিন্তা কৰিব ধৰিলে। দুইজন মিলি থিৰাং কৰিলে যুটীয়া প্ৰচেষ্টা, এজনে তেওঁলোক অৱশেষত সফল হ'ল। পানী জমা কৰা জেগা বিচাৰি পালে আৰু ৰাখিব পাৰে তাৰ জেগা বিচাৰিব লাগিলে, আৰু আনজনে ক'ৰ পৰা খাদ্য যোগান ধৰিব পাৰি তেনেকুৱা জেগা বিচাৰি পেলাই আৰু কাম আৰম্ভ কৰিলে। ফেঁচাটোৱে বিচাৰি উলিয়ালে আৰু সকলোকে লৈ সেই ঠাইলৈ বুলি গুচি গ'ল। তাৰ পাছত এই দুয়োজনৰ যিটো যুটীয়া প্ৰচেষ্টাত যিটো বিপদৰ পৰা ৰক্ষা পৰিল, সকলোৱে এইটো কথা বুজি পালে যে যেতিয়া বিপদ আহে, ইজনে সিজনৰ লগত সহযোগিতা কৰি বা সুন্দৰ সহযোগিতাৰে বা জ্ঞানী যদি সহযোগ থাকে, তেতিয়াহ'লে ডাঙৰতকৈ ডাঙৰ বিপদো আমি নোহোৱা কৰিব পাৰোঁ বা বিপদৰ পৰা বাচি যাব পাৰোঁ। তো বন্ধু বান্ধৱীসকল, আমি জীৱনত বহু বিপদ আপদৰ সন্মুখীন হওঁ, কিন্তু আমি যদি বিচাৰোঁ, আমি দল হিচাপে যদি থাকোঁ বা আমাৰ যদি কোনোবা জ্ঞানী বন্ধু আছে, আমি আলোচনাৰ মাজেৰে বিভিন্ন বিপদৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ, নিজকো বচাব পাৰোঁ, নিজৰ সমাজখনো বচাব পাৰোঁ, নিজৰ দেশখনো বচাব পাৰোঁ। আজিও ফল লওঁ যে আমি সকলোৱে মিলি পেলাই বিপদৰ সন্মুখীন হৈ পেলাই বিপদবিলাক আঁতৰ কৰিম।